অনুষ্ঠিতব্য নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে কংগ্ৰেছৰ। হাওৰাঘাট দকমকাত নগৰ সমিতিৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত নামিছে স্থানীয় নেতাসকলৰ লগতে ৰাজ্যিক পৰ্যায়ৰ হাই প্ৰফাইলৰ নেতাসকল। হামৰেন নগৰ সমিতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত বিজেপি দলৰ। বিজেপিৰ বিশাল গণসমাৱেশ হামৰেনত CEM তুলিৰাম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ নেতাসকলৰ যোগদান। কাৰ্বি আংলং জিলা নগৰ সমিতিসমূহৰ নিৰ্বাচনক লৈ তুংগত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। বোকাজান নগৰ সমিতিৰ 7টা ৱাৰ্ডৰ বাবে বিজেপি প্ৰাৰ্থীক বিজয়ী কৰি তোলাৰ প্ৰয়াসত অব্যাহত বিজেপি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। অনুষ্ঠিতব্য নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে কংগ্ৰেছে। ৰাষ্ট্ৰীয় দল বিজেপিৰ প্ৰাৰ্থীসকলক হৰুৱাই কংগ্ৰেছৰ প্ৰাৰ্থীক জিকাবলৈ অক্লান্ত পৰিশ্ৰম কৰিছে কংগ্ৰেছ দলক। এই নিৰ্বাচনক কেন্দ্ৰ কৰি 4 জানুৱাৰীত হাওৰাঘাট দকমকা 2 ঠাইত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত নামিছে ষ্টেট কেম্পেইনাৰসকল। নগৰ সমিতিৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰেক্ষাপিত প্ৰাৰ্থীক যিকোনো প্ৰকাৰে জয় কৰি তুলিবলৈ হাওৰাঘাট দকমকা নিৰ্বাচনী প্ৰচাৰ সভাত নামিছে ষ্টেট কেম্পেইনসকল। জিলা কংগ্ৰেছৰ সভাপতি তথা বৰ্তমান সাংসদ বীৰেন সিং ইংতি, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি, প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণৰ প্ৰমুখ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, দলীয় প্ৰবক্তা অপূৰ্ব ভট্টাচাৰ্যই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীক ভোট দি জয় কৰিবলৈ আহ্বান কৰে উপস্থিত ৰাইজৰ লগতে দলীয় নেতা কৰ্মীক। বিশেষ প্ৰতিবেদক কাট নিউজ। 2 পাহাৰীয়া জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 9খন নগৰ সমিতিসমূহৰ বাবে জিলাখনৰ ৰাজনৈতিক দলসমূহৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত উঠি পৰি লাগিছে। সকলোতকৈ আগৰ শাৰীত আছে ৰাষ্ট্ৰীয় দল বিজেপিৰ। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি কাৰ্যবাহী সদস্যসকলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত তুলিছে হামৰেনত। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্যসকলৰ সৈতে হামৰেন নগৰ সমিতিৰ বাবে 8 জানুৱাৰীত অনুষ্ঠিতব্য নগৰ সমিতি নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামি পৰিছে। ইমানেই নহয়, এই নিৰ্বাচনী ৰণক্ষেত্ৰত নামি সাহসীয় বিজেপি দলক সহযোগ কৰিছে পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি অৰুণ তেৰাং, পশ্চিম কাৰ্বি আংলং মহিলা মৰ্চাৰ সভানেত্ৰী মুনমি তেৰণপি আৰু যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাঙকে ধৰি বহু নেতা কৰ্মীসকল উপস্থিত থাকে। बीजेपी सरकार में सेम टू सेम ठेकों से पिनी ना से पापू ना तेंगे ये तुम्हारा बीजेपी के लीडर के दौरान वार्ड नंबर 1 बसाते रहो बेचेंगे हैप्सी का उदाहरण के दुनिया ने जब से चला देखो हाई टेक को बोलते मिली रहे तो बात जाके ना तो बात नहीं जा रहा है लागे सीधा सुरी थोंग के भेड़ की पीपम ना नाम ठेकों लो ताऊनन के लोग का पूरे तो बफाना लखनीरा सूरी के बतांगा कार्यालय तो नमाज काउंसिल ना ले लो तबे हमरे ना लो कि तू के प्लान प्ले पिन पे ये तुम जो सी माने यो सी लोग ने पोता तो लो और सो हेम नंगी प्लांटे लखनीरा सूरी के आके चोय बसे तुम बीजेपी सरकार तारे तो बना बीजेपी टीम को दल मले तो উল্লেখ্য, এইবাৰ হামৰেন নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থীসকল হৈছে বাছা তেৰণ, লংকেন্দ্ৰ হানছে, বীৰেন টিছো, দিলীপ হানছে, পূৰ্ণিমা হানছেপি, হেড সিং ক্ৰ আদি প্ৰাৰ্থীসকলে হামৰেন নগৰ সমিতিৰ 7 ৱাৰ্ডৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। আনহাতে এই নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আটাইকেইটা আসনতে জয়ী হোৱা নহয়। সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। 8 জানুৱাৰীত অনুষ্ঠিতব্য নগৰ সমিতি নিৰ্বাচনক লৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে বোকাজান নগৰ সমিতিৰ অন্তৰ্গত মুঠ 7টা ৱাৰ্ডৰ বাবে নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ডাক্তৰ নুমল মুমিন।
উল্লেখযোগ্য যে শুকুৰবাৰে অনুষ্ঠিত বোকাজান নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি ডাক্তৰ নুমল মুমিনৰ উপৰিও উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু বিজেপি দলৰ বহু নেতা কৰ্মী তথা সমৰ্থক ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত বিধায়ক ডাক্তৰ নুমল মুমিনে কয় যে সমষ্টি উন্নয়নৰ বাবে বোকাজান নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীৰ জয়ী হোৱাৰ প্ৰয়োজন কিয়নো কেন্দ্ৰত বিজেপি ৰাজ্যতো বিজেপি নিজৰ ভাষণত বিধায়কগৰাকীয়ে আৰু কয় যে পূৰ্বৰ সময়ৰ উন্নয়নৰ সৈতে বিজেপি শাসনকালৰ উন্নয়ন ৰাইজে তুলনা কৰি চাওক কামৰ পাৰ্থক্য ৰাইজে নিজেই বুজিব আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত বৈঠালাংছ নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাৰণত এএছডিচিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থীক বিজয় দিয়াৰ বাবে ভোটাৰ ৰাইজৰ প্ৰতি মন আকৰ্ষণ কৰিব পৰাকৈ লৈছে ভিন্ন কাৰ্যসূচী বৈঠালাংছ নগৰ সমিতি নিৰ্বাচনৰ বাবে এএছডিচিৰ প্ৰাৰ্থীসকলে শুকুৰবাৰে চলাই অভিনৱ নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীসকলে বাইক ৰেলী কৰি গৈ নগৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰি বৈঠালাংছৰ নগৰ পথেৰে বাইক ৰেলী কৰি গৈ ভোট প্ৰাৰ্থনা কৰে বৈঠালাংছৰ নগৰ সমিতিৰ 7টা ৱাৰ্ডৰ বাবে এএছডিচি দলেও এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আটাইকেইটা ৱাৰ্ডৰ পৰা এএছডিচিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ নিৰ্বাচনী মহাৰণত নামি পৰিছে দলে আনহাতে বাইক ৰেলীৰ পিছত অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটছন বেয়েও অংশগ্ৰহণ কৰি দলীয় নেতা কৰ্মী তথা প্ৰাৰ্থীসকলৰ মনত অনুপ্ৰেৰণা আৰু সাহস যোগায় Ladaka cingrum nang kokolam thebangke song thom se cingrum lo yesi kese kensi lapena song thom ni tumga cingrum alam the pia bangke non ladak bothangso town committee 2018-19 labangso election labangke ni tum chupa highway ji alam thegale hello kedamtang congress aben bjp ke chokche da sobang ni tum khinde pamelo lapen non laso town committee long tani tum chupa highway pensi nitum rada farman ing samjin na pen development akam nitum claim ponji pusi nitum chesik pamelo pen anparata lalong soksi tanitum elsia hin pen tiket piet la pen camping da pangcheng bom lo la pen anparata la so camping along ke dam sita nitum aphan ba candidate tum phan a respond me pick rat penta Wathak langsor পৰা জাছন ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society.
যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ কাৰ্বি আংলং জিলাৰ পৰিষদীয় সমষ্টি সৰুপথাৰ এলেকাৰ এখন পথ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথ আৰজি পথৰ মাজেৰে যোৱা এই পথটি নিৰ্মাণৰ নামত ঠিকাদাৰে কিন্তু শিলগুটি এটাও পেলোৱা নাই যোৱা বছৰৰ প্ৰায় আৰম্ভণি সময়তে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এতিয়াও আধৰুৱাকৈ পেলাই থৈছে ঠিকাদাৰে আগন্তুক বাৰিষালৈ আছে আৰু কেইটামান মাহ হবলগীয়া বাৰিষাৰ দুস্বপ্নৰ কল্পনা কৰি চিন্তিত হৈ উঠিছে অঞ্চলটোৰ ৰাইজ চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ শেহতীয়া নমুনা এনে দৃশ্য কাৰ্বি আংলং জিলা বহু ভিতৰুৱা অঞ্চলৰ এনে সুলভ দৃশ্য নিশ্চয় বহুবাৰ পৰিলক্ষিত কৰিব আপুনি ভালদৰে মন কৰক পথ নিৰ্মাণ হৈছে হয় কিন্তু কেৱল মাটি পেলাই কৰা হৈছে নিৰ্মাণ শিলগুটি বালি আদি নেদেখিব আপুনি পথটিৰ দুয়োপাৰে মুকলি বিশাল ধাননিৰ পথাৰৰ মাজেৰে নিৰ্মাণ কৰা এই পথটিক ধুনীয়াকৈ ব্লেক টপিং দি নিৰ্মাণ কৰিলে আকৰ্ষণীয় হৈ উঠিলেহেঁতেন কিন্তু হ'ব কেনেকৈ শিলগুটি বালিৰে নিদিয়াকৈ নতুন পথ নিৰ্মাণৰ নামত চৰম গাফিলতিৰে আধৰুৱাকৈ পেলাই থৈছে যোৱা বছৰ 2018তে আৰম্ভ কৰা পথটি আয়ুস এবাৰ এবছৰ হ'ল কিন্তু স্থানীয় ৰাইজে আজি তাৰিখলৈকে দেখা নাই পথ নিৰ্মাণৰ বাবে শিলগুটি আদি দেখা নাই ৰাইজে এই পথ নিৰ্মাণৰ ঠিকা পোৱা ঠিকাদাৰক এই পথটিৰ নিৰ্মাণ কাৰ্য চৰকাৰে ঠিকা দিছিল বিগত বছৰটোত পথ নিৰ্মাণৰ কাম থাকি গ'ল আধৰুৱা অৱস্থাত সেয়েহে স্থানীয় ৰাইজে পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাত সৰুপথাৰ স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ হস্তক্ষেপৰ কামনা কৰিছে স্থানীয় ৰাইজে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 8 জানুৱাৰীত নগৰ সমিতিসমূহৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ এই দৃশ্য হাওৰাঘাট নগৰ 4 নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ আৰু বিজেপিৰ দ্বাৰা প্ৰেক্ষাপিত প্ৰাৰ্থী দুজনক লৈ মুঠেই সন্তুষ্ট নহয় ভোটাৰ ৰাইজ সেয়েহে ৰাষ্ট্ৰীয় দল দুটাক প্ৰতিহত কৰাৰ বাবে ৰাইজে মনোনীত কৰিছে এইজন সুশিক্ষিত সমাজকৰ্মী তথা সকলোৰে মাজত সমাদৃত ৰতন সাহাক আৰু এইদৰে এতিয়া নিৰ্দলীয় প্ৰাৰ্থী ৰতন সাহাই চলাইছে নিৰ্বাচনী প্ৰচাৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে তেওঁ জ্যেষ্ঠজনক একোখনকৈ ফুলাম গামোচাৰে আদৰি চৰণত সেৱা জনাই কৰিছে ভোট ভিক্ষা ইপিনে নিজৰ জয়ক লৈ 100% আশাবাদী ৰতন সাহা প্ৰাৰ্থী হৈ থিয় দিছোঁ আৰু ৰাইজৰ মতামত সাপেক্ষে মই নিৰ্দলীয় থিয় দিছোঁ আৰু মই ৰাইজৰ কাম কৰি যাম যোৱা দুটা নিৰ্বাচনত মই ৰাইজে মোক বিপুল ভোটে জয়ী কৰি আহিছে আৰু এইবাৰো মোক ৰাইজে মই আশা প্ৰাৰ্থী ৰাইজে মোক বিপুল ভোটে জয়ী কৰাব ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ থাকিম আৰু নিবনুৱা যিবোৰ ল'ৰা আছে তেওঁলোকক মই সংস্থাপন দিবলৈ মই চৰকাৰক জনাম মই জয়ী হ'বলৈ মই বিশ্বাসী ৰাইজে মোক বিচাৰিছে ৰাইজ আগবাঢ়ি আহিছে দলে দলে ৰাইজ আগবাঢ়ি আছে বিশ্বাস ৰাইজৰ ওপৰত ৰাইজৰ মোৰ আস্থা আছে আজি ইমান বছৰ মোক প্ৰায় 10 বছৰ মোক ৰাইজে দুটা টাৰ্মছ মোক জয়ী কৰিছে আৰু ৰাইজৰ মোৰ বিশ্বাস আছে ৰাইজে মোক ভোট দিব আৰু মই জয়ী হ'ম নিশ্চিত হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ সমান্তৰালকৈ তৎপৰ হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ হামৰেন শাখা সচিবালয়ৰ OSD অৰ্থাৎ নিৰ্বাচনী বিষয়া সোনাতে ৰাঙে নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিৰ্বাচনী বিষয়ক প্ৰশিক্ষণ দিয়া হয় পলিং বিষয়া প্ৰিসাইডিং বিষয়াসকলক 8 জানুৱাৰীত অনুষ্ঠিতব্য হামৰেন নগৰ সমিতিৰ নিৰ্বাচন সুকলমে আৰু শান্তিৰে সম্পাদন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কাৰ্বি পৰিষদৰ হামৰেন শাখা সচিবালয়ৰ OSD নগৰ সমিতিৰ নিৰ্বাচনৰ সফল সম্পাদনৰ বাবে পলিং বিষয়া
প্ৰিচাইডিং বিষয়াসকলক আজি প্ৰশিক্ষণ দিয়া হয় হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। হামৰেন নগৰ সমিতিৰ 7টা ৱাৰ্ডৰ বাবে অনুষ্ঠিতব্য হামৰেন নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে 14টা পোলিং ষ্টেচন সাজু কৰি তোলা হৈছে। উল্লেখ্য হামৰেন নগৰ সমিতিৰ মুঠ 7টা ৱাৰ্ডৰ ভিতৰত 5টা ৱাৰ্ডক সংবেদনশীল বুলি চিনাক্ত কৰিছে আৰু সেই ৱাৰ্ডসমূহ হৈছে ক্ৰমে ৰংচিংডন LP স্কুল, মালং LP স্কুল, আমবিনং LP স্কুল, জিৰচং LP স্কুল আৰু লাংচম AP স্কুল আদি। এই বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ কেইটিৰ বাবে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। 2019 ভোটত লিটুম চিনিল इलेक्शन के नॉन तारीख कैबिनेट से दो लोग काउंटिंग के तारीख कैबिनेट से पेटिक पंतन आसपास से दो लास्ट पुथा इतुम पिली प्रेसिडेंट ऑफिसर अपन पोलिंग ऑफिसर सेकंड पोलिंग ऑफिसर थर्ड पोलिंग ऑफिसर अपन इतुम हिन पेन मास्टर ट्रेनर हिन पेन ता हमरन गवर्नमेंट हायर सेकेंडरी स्कूल से ट्रेनिंग पीपल लो अपन क्वेश्चन सी तापन के दाम नहीं मेल अपन क्वेश्चन से सेफली अपन को ना गिमा अपन थैंक गुनुगुल इक्विपमेंट फ्री एंड फेयर अपन स्मूथली गोसन से के कंडक्ट होने पर सो पता तुम ट्रेनिंग ते पीपल से मिशन पेन कि तुम ट्रेनिंग गवर्नमेंट हायर सेकेंडरी लो पीपल हामरेনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।